নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম পৰ্যটন আৰু ইয়াৰ কেতবোৰ আনুষংগিক দিশ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন পৰ্যটন ক্ষেত্ৰই শেহতীয়াকৈ দেশ বিদেশৰ বিভিন্ন পৰ্যটকক আকৰ্ষিত কৰিছে। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ এই পৰ্যটন ক্ষেত্ৰবোৰৰ এক সুকীয়া বৈশিষ্ট্য পৰিলক্ষিত হৈছে। কিন্তু এইদৰে পৰ্যটন ক্ষেত্ৰ একোখনে মানুহৰ মন আকৰ্ষণ কৰাৰ লগে লগে আমাৰ উত্তৰ পূববাসীৰ বাবে কেতবোৰ দায়িত্ব আহি পৰিছে যে কিদৰে আমি পৰ্যটন ক্ষেত্ৰ এখন ভালদৰে সংৰক্ষণ কৰি সেই পৰ্যটন ক্ষেত্ৰলৈ সৰহীয়াকৈ পৰ্যটক আগমনৰ বাট মোকলাব পাৰোঁ। এইখিনিতে পৰ্যটন উদ্যোগৰ সম্প্ৰসাৰণৰ লগে লগে বহনক্ষম পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত মানিবলগীয়া কেতবোৰ নীতি নিৰ্দেশনাৰ কথাও আলোকপাত কৰিব লাগিব। এটা উদাহৰণ দিব খুজিছোঁ যে চুবুৰীয়া মেঘালয় শ্বিলং ভ্ৰমণ কৰিবলৈ অসমৰ পৰা বহু সংখ্যক পৰ্যটকে বছৰি যাতায়াত কৰে যদিও শেহতীয়াকৈ শ্বিলঙত কেতবোৰ বিবাদ সৃষ্টি হৈছে পৰ্যটকক লৈ, পৰ্যটন উদ্যোগক লৈ। বিশেষকৈ তাৰ যিসকল টেক্সি ড্ৰাইভাৰ আছে, সেই টেক্সি ড্ৰাইভাৰসকলে অসমৰ পৰা যোৱা পৰ্যটকসকলক খুবেই কেতিয়াবা বেয়া ব্যৱহাৰ কৰে। মই নিজেই তেনেকুৱা দুৰ্ব্যৱহাৰৰ অভিজ্ঞতা পাইছোঁ, সেয়েহে কৈছোঁ কথাষাৰ যে এইদৰে যেতিয়া এজন পৰ্যটকক দুৰ্ব্যৱহাৰ কৰে তেওঁ আৰু দুনাই সেই ঠাইখনলৈ যাবলৈ সাহ নকৰে। দ্বিতীয় কথাটো হ'ল পৰ্যটকসকল তেতিয়াহে তালৈ যাব যদি তেওঁলোকে তাত মনে বিচৰা ধৰণৰ উপাদানসমূহ পায়। কেৱল মদ মাংস খাবলৈকে পৰ্যটক কোনো এখন পৰ্যটন স্থানলৈ নাযায়। প্ৰকৃতিৰ নিৰ্ভীত কোণত কিছু সময় নিৰলে অতিবাহিত কৰিবলৈও পৰ্যটকক তালৈ যায়। গতিকে পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত সকলো পক্ষই যথাবিহিত পদক্ষেপ ল'ব লাগিব, অন্যথা পৰ্যটন উদ্যোগটোৰ বিকাশ সম্ভৱ নহয়। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ পৰ্যটন ক্ষেত্ৰ আছে সেই পৰ্যটন ক্ষেত্ৰবিলাকক বদনাম কৰাৰ ক্ষেত্ৰত স্থানীয় লোকসকলো কেতিয়াবা জগৰীয়া, স্থানীয় টেক্সি ড্ৰাইভাৰসকল জগৰীয়া, পাৰ্কিং প্লেচক লৈ বহু ক্ষেত্ৰত কাজিয়া হয়। মই নিজেই তেনেকুৱা কেইবাটাও ঘটনাৰ সাক্ষী আছোঁ। গতিকে আহক আমি এই উৎসৱৰ বতৰত পৰ্যটন ক্ষেত্ৰক আগবঢ়াই লৈ যাবলৈ নিজে মনতে ধাৰণা লওঁ আৰু পণ কৰোঁ পৰ্যটকসকলক সসন্মানেৰে আমাৰ অঞ্চলসমূহত ফুৰাই তেওঁলোকৰ মনৰ তুষ্টি যোগাওঁ।